শংকৰী সংস্কৃতিৰ গৱেষক তথা অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰ আৰু নাই। সাহিত্যিক গৱেষক তিলক চন্দ্ৰ মজুমদাৰৰ মহাপ্ৰয়াণত শোকস্তব্ধ নগাঁও। 1940 চনৰ 12 আগষ্টত ঢাকুৰপাৰাত জন্ম হৈছিল প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ। ৰামদিয়াৰ শ্ৰী শ্ৰী ঢাকুৰপাৰা সত্ৰৰ মজুমদাৰ পৰিয়ালত জন্মগ্ৰহণ কৰা তিলক চন্দ্ৰ মজুমদাৰৰ পিতৃ নন্দেশ্বৰ মজুমদাৰ আৰু মাতৃ মেহতৰা মজুমদাৰ। আনুষ্ঠানিক শিক্ষা ৰামদিয়াতে আৰম্ভ কৰি হাজোত উচ্চ মাধ্যমিক শিক্ষা আৰু কটনৰ পৰা স্নাতক শিক্ষালৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকাৰ দিনতেই ৰামদিয়া বামুণ্ডি হাজো বালিকা মাধ্যমিক বিদ্যালয়ত অংশকালীনভাৱে শিক্ষকতা কৰা মজুমদাৰে 1965 চনত উত্তৰ গুৱাহাটী কলেজত 9 মাহ আৰু 1966 চনৰ পৰা 2001 চনলৈকে নগাঁও ছোৱালী কলেজত 35 বছৰ কাল অধ্যাপনা কৰিছিল। অৱসৰৰ পিছত নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে আছিল তেওঁ। জ্ঞান শিক্ষা দীপক আদিত লেখা-মেলা কৰা তিলক চন্দ্ৰ মজুমদাৰে ভুলকাৰ উপন্যাসখনি ৰচনা কৰে স্কুলীয়া কালতে। অবিভক্ত নগাঁও জিলাৰ সত্ৰসমূহৰ সমাজ সাংস্কৃতিক অধ্যয়ন, সত্ৰ গুৰিকথা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কামৰূপ ৰাজ্যৰ শেষ লীলাভূমি ৰামদিয়া তেখেতৰ গৱেষণা গ্ৰন্থ। ইয়াৰ বাহিৰেও 20ৰো অধিক গ্ৰন্থ, বিভিন্ন বাতৰি কাকত, আলোচনী তেখেতৰ লিখনিৰে সমৃদ্ধ। সাহিত্যিক তিলক মজুমদাৰে শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত ৰুক্মিণী হৰণ নাট, কালিয়দমন নাট, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত চুৰধৰা আৰু পিম্পৰা গোচোৱা ঝুমুৰা, অৰ্জুন ভঞ্জন নাট সম্পাদনা কৰাৰ পৰা আৰম্ভ কৰি বহুকেইখন মূল্যৱান গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। নাম প্ৰসংগ, বৰগীত, খোলবাদন, গীত, নৃত্য আদিৰ ক্ষেত্ৰতো পাৰ্গত আছিল প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰ। সমাজ আৰু সাহিত্য জগতৰ পুৰোধা ব্যক্তি তিলক চন্দ্ৰ মজুমদাৰৰ পৰলোকপ্ৰাপ্তি সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। জাতিক ভালপোৱা, শংকৰী সংস্কৃতিক গৱেষণা কৰি জাতিটোক শক্তিশালী কৰিবলৈ কাম কৰা নগাঁৱৰ সমাজ জীৱনৰ সকলোৰে আপোন তিলক চন্দ্ৰ মজুমদাৰৰ মৃত্যুৰ খবৰ পাই বুধবাৰে মজুমদাৰৰ নশ্বৰ দেহ নগাঁৱৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতেই অগণন অনুগামী, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে ভিৰ কৰে। প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ নশ্বৰ দেহ নগাঁও জিলাৰ অগপৰ কাৰ্যালয়লৈ নি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ চৌহদতো শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ৰাতিপুৱাই যেতিয়া খবৰ পালো যে তিলক মজুমদাৰ ছাৰ আৰু নাই, আমি সকলো মৰ্মাহত হৈ পৰিলো, কাৰণ আমাৰ অভিভাৱকজন নাইকিয়া হৈ গ'ল। আৰু আচলতে অসমীয়া সাহিত্যৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি। আৰু আমি যেতিয়া স্কুলত পঢ়ি আছিলো, চুৰধৰা পিম্পৰা গোচোৱা ঝুমুৰা তেখেতে যিখন সম্পাদনা কৰা কিতাপখন আমাৰ পাঠ্যপুথি আছিল। তাৰপাছতো আমি যেতিয়া মহাপুৰুষৰ সাহিত্য সংস্কৃতি অধ্যয়ন কৰিলো, তেতিয়া আমাক বাট দেখুৱাইছিলে, আঙুলি ধৰি লৈ গৈছিলে তিলক মজুমদাৰ ছাৰ। গতিকে সাহিত্য সংস্কৃতি পথাৰ এগৰাকী গৱেষক, এগৰাকী পণ্ডিত হেৰুৱালে আমি। এইটো অসমীয়া জাতিৰ কাৰণে এটা ডাঙৰ ক্ষতি, আৰু এই ক্ষতি সহজে পূৰাব নোৱাৰিব। তদুপৰি মজুমদাৰ ছাৰ আছিল এগৰাকী দেশপ্ৰেমিক, জাতীয়তাবাদী, অসমক খুব ভাল পায় আৰু অসমৰ জাতীয় জীৱনৰ প্ৰতি তেখেতে আছিলে খুব সচেতন আৰু উদ্বেগ প্ৰকাশ কৰিছিলে আৰু খুব স্পষ্টবাদী আছিলে। আমি নগাঁও জিলা সাহিত্য সভাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছো আৰু আশা কৰি তেখেতে অসমীয়া সাহিত্যৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল, সেইখিনি আগুৱাই নিবৰ কাৰণে সাহিত্য সভাৰ যিখিনি কৰণীয় কাম থাকিব, সেইখিনি আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিম। অসমৰ জাতীয় জীৱনৰ উন্নতিৰ বাবে সদায় চিন্তা কৰা মজুমদাৰদেৱে অসম আন্দোলনত গণ সংগ্ৰাম পৰিষদৰ নেতৃত্ব বহন কৰি সেই সময়ত চৰকাৰৰ কুপদৃষ্টিত পৰি কাৰাবাস খাটিবলগীয়া হৈছিল। অসমৰ বৌদ্ধিক জগতৰ পুৰোধা ব্যক্তি তথা শংকৰী সংস্কৃতিৰ একান্ত সাধকৰূপে সুকীয়া আসন গ্ৰহণ কৰিবলৈ সক্ষম হোৱা তিলক চন্দ্ৰ মজুমদাৰৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেশী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। আমি ছাৰৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ দুটা কথাত। এটা কথা হৈছে যে বৈষ্ণৱ সংস্কৃতি যিটো গুৰুজনাৰ একান্ত সাধক, তেখেতে হাজো এৰি নগাঁও অহাৰ পৰা তেখেতে প্ৰত্যেকজন ব্যক্তিৰ আত্মাত সোমাইছিল আৰম্ভণিতে বৈষ্ণৱ সংস্কৃতিৰ যোগেদি। পিছত যেতিয়া 1979 চনত আমি 8 জুনত অসম আন্দোলন কৰিলোঁ, সেই আন্দোলনৰ কালত যি অসম গণ সংগ্ৰাম পৰিষদ আমি গঠন কৰিছিলোঁ, অসম গণ সংগ্ৰাম পৰিষদত তেখেত আমাৰ লগত অন্তৰ্ভুক্ত হৈছিল। পৰৱৰ্তী কালত এই গৃহস্থিত এই ঘৰখনত বহুখিনি পুলিচী নিৰ্যাতন হৈছিল। আৰু তাৰপিছত যেতিয়া আমি আঞ্চলিক দল প্ৰথম গঠন কৰিছিলোঁ, অসম গণ পৰিষদ দল প্ৰথম যেতিয়া আমি গঠন কৰিছিলোঁ, এই অসম গণ পৰিষদ দলৰ নগাঁও জিলাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল
শ্ৰদ্ধেয় ছাৰ আৰু সম্পাদক আছিল ডাক্তৰ ধীৰেন বৰকাকতি ডাঙৰীয়া। আমি সেইখিনি সময়ত দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত ছাৰৰ পৰা যথেষ্টখিনি আমি সহায় সহযোগ পাইছিলোঁ। আৰু আজিৰ এই দুখৰ সময়ত আমি এটা কথা আমি স্বীকাৰ কৰিব লাগিব, অতি আমি স্বীকাৰ কৰিব লাগিব গুণীৰ গুণ হিচাপে, যে আজন্ম মৃত্যুৰ পৰ্যন্ত তেখেতে অসমীয়া ভাষা, অসমীয়া জাতি, অসমীয়া কৃষ্টি আৰু অসমৰ মাটিৰ যিটো মূল্য, এই মূল্যৰ বোধৰ পৰা তেখেত আঁতৰি নগ'ল। সদায় তেখেতে আমি দৈনিক অসমত দেখা পাওঁ, বিভিন্ন বাতৰি কাকতত দেখা পাওঁ, তেখেতে বিভিন্ন ধৰণৰ চিঠি পত্ৰ লিখে যে আঞ্চলিকতাবাদৰ স্বাৰ্থ আমি ৰক্ষা কৰিব লাগিব। অসমৰ জাতি মাটি ভেটিৰ যিটো স্বাৰ্থ, এই স্বাৰ্থৰ কাৰণে সদায় যুঁজিছিল। সেইকাৰণে মই আজি এই শোকৰ সময়ত মই এটা কথা স্বীকাৰ কৰিম যে বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী সাধক আৰু লগতে অসমৰ এগৰাকী প্ৰকৃত আদৰ্শগত এগৰাকী জাতীয়তাবাদী নেতাক আমি আজি হেৰুৱাইছোঁ। বুধবাৰে আমোলাপট্টি শ্মশানত অগণন লোকৰ উপস্থিতিত তেখেতৰ সৎকাৰ কৰা হয়। নগাঁও চহৰৰ আমোলাপট্টিৰ বীৰেন মহন্ত পথৰ নিবাসী প্ৰয়াত তিলকচন্দ্ৰ মজুমদাৰে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, 3 কন্যাসহ আত্মীয় স্বজনক এৰি থৈ গৈছে। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, নগাঁও।